ভাৰতীয় জনতা পাৰ্টি ৬৫ লাখ কাৰ্যকৰ্তাৰ ত্যাগ তপস্যা সাধনাৰ জৰিয়তে আজি দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাইজৰ আশীৰ্বাদত জনকল্যাণমুখী আঁচনিৰে ৰাইজৰ মনত আস্থা আৰু বিশ্বাস গঢ়িবলৈ সক্ষম হৈছে। আৰু আমি দলটোৱে আগন্তুক দিনত জনসাধাৰণৰ মাজত থাকি ৰাইজৰ হৈ আকৌ এবাৰ আমি আমাৰ সংগঠন শক্তিশালী কৰাৰ লগতে আমাৰ যি লক্ষ্য আছে যে ২০২৬ত অসমত তৃতীয়টো কাৰ্যকালৰ বাবে বিজেপি নেতৃত্বত NDAৰ চৰকাৰ সেই প্ৰচণ্ড বহুমতেৰে প্ৰচণ্ড জিতেৰে আমি ইয়াক কাৰ্যতঃ বাস্তৱায়িত কৰাৰ বাবে সকলো স্তৰৰ কাৰ্যকৰ্তাই এতিয়া উৎসাহিত হৈছে। আৰু আমিও এই যে আমাৰ তৃতীয়টো কাৰ্যকাল এই কাৰ্যকালটোৰ কাৰণে যিমান পাৰোঁ সিমান কষ্ট কৰিম, ৰাজ্যখনৰ চুকে কোণে ঘূৰিম, কাৰ্যকৰ্তাক লগ ধৰিম, সমৰ্থক শুভাকাংক্ষীক লগ ধৰিম আৰু ৰাজ্যখনৰ যি ৩,৫০,০০,০০০ জনগণ আছে এই জনগণৰ মাজত গৈ কাম কৰিম। আগন্তুক পঞ্চায়ত নিৰ্বাচন পিছুৱাই গৈছে, কেতিয়া হোৱাৰ সম্ভাৱনা? এতিয়া আমি বিশেষ কথাটো গম পোৱা নাই, কিন্তু বিহুৰ আগে আগে বহাগ বিহুৰ আগে পিছে পঞ্চায়ত নিৰ্বাচন হোৱাৰ হয়তো সম্ভাৱনা থাকিব।